উখল চুলি আঠা তাই মানে ইমানেই বেছি ভাল পাইছে কাবেৰী ভাল লাগিছে নাই কিমান ভাল লাগিছে বহুত ভাল লাগিছে হাঁহি দিয়া আকৌ চাফা লাগ ন মোক ভাল লাগে নাই কিতনা ভাল লাগ বহুত ভাল লাগ কিয় ইমান দিনৰ পৰা ক'ব নোৱাৰিলি আজি কৈছো যে হে ভাল লাগ মই ধমকাই দিওঁ নেকি কেতিয়াবা তই বেয়া পাওঁ তেতিয়া নাপাওঁ বেয়া নাপাবি দেই তই মোক তোক ভাল পাওঁ নহয় যেতিয়া মনৰ পৰা কাৰোবাক ভাল কৰিম বুলি সিদ্ধান্ত লওঁ আৰু তাইক ভাল কৰিহে এৰো আৰু তাইক ঠিক তেনেকৈ কাবেৰী এতিয়া সম্পূৰ্ণকৈ সুস্থ হৈ পেলাই তাই আজি নাচিব পাৰিছে বহুত বেছি সুখী মই আজি হয়তো মোক কোনোবাই ভাবিব পাৰে এজনী অভাৰ এক্টিং কৰিছে বুলি কিন্তু অভাৰ এক্টিং নহয় কাৰোবাক যেতিয়া মানসিকভাৱে মানুহে অসুস্থ হৈ থাকে তেওঁ সুস্থ কৰিবলৈ এইবিলাক কৰিব লগা হয় কেতিয়াবা নাচিব লগা হয় কেতিয়াবা কথা পাতিব লগা হয় তাই যিজনী ছোৱালী কথা পাতিব নোৱাৰিছিলে কথা পাতিবলৈ মন নকৰে সেইজনী ছোৱালী আজি নাচিবলৈ সক্ষম হৈছে একমাত্ৰ মোৰ কাৰণে আৰু সদায় আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাইক মই এনেকৈ সুস্থ কৰিব পাৰোঁ বহুত সোনকালে গা ধুবি যে ভাল লাগিছে হে তহঁতি তই গা ধুবি নি হা গা ধুবি ৰদ ধুৱাই দিম দেই আৰু তই নালাগে তই চফাই হৈ আছ সেই তাই লেতেৰা হৈছে তই চুলিখিনি কাটি দিম নেকি হে চুলিখিনি কাবেৰী চুলি কাটিব হ'ল নি নাই হোৱা বৈ কাবেৰীৰ ৰূপটো দেখি হয়তো আপোনালোকে আচৰিত হৈ আছিলে কিমান লেতেৰা হৈ আছিলে এতিয়া কাবেৰী গা ধুব লাগিব ইয়াত বহ কাঠটোত বহি দে একদম ভৰিয়ে হাতে বহ এতিয়া ডিঙি চিঙি নোখোৱা আকৌ চাং ডিঙি চাং উখল চুলি আঠা কিমান বোকা ওলাইছে বোকাবোৰ পঠিয়াই আহাগৈ এতিয়া আকৌ মানে কিমান দিন নাই ধোৱা তাৰপিছতে গা ধোৱা চাবোন চেম্পু তাৰ পাছতে কাম কৰিব আৰু এইফালে আমাৰ কাবেৰী ধুনীয়াকৈ গা ধুই আহি মেলি একদম পুৰা চাফ হৈ গ'ল এতিয়া এয়া দেখিছেনে একদম ধুনীয়াকৈ চাফা হৈ গ'ল কাবেৰী ভাল লাগিছে নাই কিমান ভাল লাগিছে ভালে লাগ বহুত ভাল লাগ হয়নে এইটো নতুন চোলা আছিলে কাবেৰী ভাগৰ একদম ভাল লাগিছে এতিয়া চাফা হৈ গ'লি ন ধুনীয়াকৈ দেই একদম আৰু সিহঁতকো গা ধুৱাই দিলোঁ এতিয়া ধুনীয়াকৈ গা ধুলি না হাঁহি দিয়া আকৌ একদম ভাল পুৰা ভাল লাগি গৈছে ন একদম পুৰা চাফা হৈ গ'লি যে এতিয়া হয় নাই গা চাবোৰ উখল চাওঁ তেল খুৱাবে ইতনা গৰমে তেল খুৱাবে নে গৰম লাগিব যে বহুত তেল খুৱাবি ঘঁহিম দিম দেই বহুত ভাল লাগিছে আজি সেই সদায় এনেকৈ থাকিবি তই দেই আৰু ভালকৈ থাকিবি আৰু তই গা চা পুৰা ভাল পাই গ'লি হে ভাল হৈ গ'ল ডক্টৰ ঘৰ নাই যাবে ন আবি নাই যাবে ন আচ্ছা ফি বেমাৰ হতো ডক্টৰ ঘৰ যাব আবি নাই যাব যেতিয়া বেমাৰ হে কাহা যাবে ডক্টৰ ঘৰ যাবে হে বেমাৰ হ'লে যাবে আবি নাই যাবে হয় নাই জব বেমাৰ হতো তব লৈ যাকে চাব এতিয়া কিমান ভাল হৈ গ'লি কৈ দে আকৌ বহুত ভাল হৈ গ'লি দে মই হৈ দিম তেল ঘৰলৈ ভাল লাগ নাই চাফা লাগ ন ভৰি হাতে তেল ঘঁহি দিব অকণমান দিয়া হাতত দিয়া মোক ভাল লাগে নাই কিতনা ভাল লাগ বহুত ভাল লাগ মাইলি আজি কৈছো যে
হে কিমান ভাল লাগে ভাল লাগে মই ধমকাই দিওঁ নেকি কেতিয়াবা তই বেয়া পাওঁ নেকি তেতিয়া নাপাওঁ অঁ বেয়া নাপাবি দেই তই মোক তোক ভাল পাওঁ নহয় সেইকাৰণে ধমকাওঁ আকৌ দেই আৰু একদম পুৰা চাফাকৈ থাকিবি এনেকৈ দেই দেই এয়া চাওক এতিয়া কিমান চাফা হৈ আছে আমাৰ নিচিনা চাফা হৈ আছে ন এনেকৈ চাফাকৈ থাকিবি সদায় দেই এনেকৈ ধুৱাই মেলি আৰু তোক নতুন কাপোৰ দি থাকোঁ যে দেই তোৰ উকনি হ'ল নেকি হে উকনি হ'ল হে পুৰা হে অঁ কাবেৰী উকনি হৈছে দেই ৰাইজ হাঁহি দিবি হাঁহি দে চবে দেখি ভাল পাব হয় নাই বাই বাই কৈ দে আকৌ লগ পাম দেই কৈ দে অঁ আৰু লগ পাব বল দে অঁ আৰু লগ পাম দেই কাবেৰী ভাল হৈ গৈছে দেই এতিয়া ধুনীয়াকৈ কথা ক'ব পৰা হৈছে আৰু কাবেৰী যেতিয়া গা বেয়া হ'ব তেতিয়াহে কাবেৰী ডিব্ৰুগড় মেডিকেল যাব ন মোৰ লগত অঁ যেতিয়া গা বেয়া হ'ম বুলি কৈছে যে গা বেয়া হ'ব তেতিয়া অঁ কাবেৰী দৰৱগিলা খাইছ নাই চব খাই দিলে অঁ সেইটো কাৰণে ডক্টৰ ঘৰত নি ভিটামিন চিটামিন একদম পুৰা ধুনীয়াকৈ খুৱাই দিলোঁ যে কাবেৰী দৰৱ খাই একদম পুৰা ভাল হৈ গ'ল আকৌ বহুত ভাল হৈ গ'লি অঁ এনেকৈ সদায় কথা পাতি থাকিবি দেই আবে কিবা খাবি নি হে চাহ পানী থোলা খাবে অঁ অঁ মাংস খাবি নাচ আকৌ নাচ আকৌ নাচ কাবেৰী মোলৈ নাচিব কাবেৰী আমি কাবেৰী মই এতিয়া পুৰা ৰিলচ বনাম কাবেৰী কেনেকৈ নাচিবি এনেকৈ প্ৰেক্টিচ ক'ব এনেকৈ আনি অঁ তাৰপৰা কেনেকৈ নাচিবি কেনেকৈ নাচিবি অঁ এনেকৈ নাচিম দেই আৰু দুইটা স্বামীটো নাচিম এতিয়া এনেকৈ কৰি আনিম কাবেৰী আৰু কেনেকৈ নাচিম অঁ অঁ এনেকৈ কৰি স্বামী এনেকৈ নাচিম দেই অঁ আকৌ কৈ দে অঁ অঁ এনেকৈ নাচিম আমি এনেকৈ নাচিম দেই আৰু ল'ৰাটো চাই আছে এনেকৈ দেই এনেকৈ কৰি আনিম এনেকৈ আনি অঁ তাৰপৰা এনেকৈ আকৌ অঁ তাৰপৰা এনেকৈ কৰিবি দেই অঁ হৈ গ'ল ধুনীয়াকৈ ঘৰ আহি পেলাই পাই গ'লোহি আৰু ঘৰত একদম ধুনীয়াকৈ দেখিছেনে অথনি কাবেৰীক দিনত ইমানখিনি ধুনীয়াকৈ আউল পচান ধৰি তাইও গ'ল ধুনীয়াকৈ আৰু এতিয়া আমাৰ ঘৰলৈ মানে দাদা বৌ মানে পুৰণা গাঁও মানে বৰ্তাহঁতৰ দাদা বৌহেঁত আহিছে তেহেঁতকো অকণমান দেখাওঁ আৰু গৈ ৰ'ব দাদা বৌহেঁতে ভাত খাই আছে তাইক ভাত খোৱা জেগাতে দেখাই দিওঁগৈ ধুনীয়াকৈ আৰু একদম দুইটা একদম ধুনীয়াকৈ খাই আছে এইফালে বৌ এইফালে মোবাইল চাই আছে মোৰ মাইনাটো কি হ'লনো তাৰপৰা এইফালে দাদা চাই দে আকৌ ক্লাছ কৰিছে ই আগতে মুম্বাইত আছিলে এতিয়া ই থাকে বেংগলোৰত থাকে তাৰপৰা তাত জব কৰি আছে যিহেতু গম পায় আপোনালোকে এই দাদা দেই এই বৰ্তাহঁতক দেখাই থাকে যে এটা ভালকৈ চাই দে আকৌ ভালকৈ অঁ ধুনীয়াকৈ দেখাই দিছোঁ আকৌ আৰু বৌ একদম বহুত দিনৰ মূৰত লগ পাইছোঁ সিদিনাখন বিয়াত খোকাখনকে লগ পালোঁ বুলি অঁ চাই দে আকৌ মানা ক্লাছ কৰিছে কি হে অঁ মই বনালো তাকে এতিয়া ধুনীয়াকৈ খাই আছে অঁ ই হাঁহি দেখাইছে একদম দেই তাৰপিছত এইফালে মায়ে ধুনীয়াকৈ একদম বনাই আছিলে এইফালে গাহৰি মাংস বনাইছিলে তাৰপিছত এইফালে বিলাহী কিবা বনাইছিলে আৰু এইফালে পুৰা লাগি আছে মা পুৰা বনাই খুৱাই আছে মানে ন নিদিলে হ'ব নি বাৰু এয়া দেখিছেনে একদম ধুনীয়াকৈ দিয়ক বৌ আগলৈ শকত হৈ যাওক ধুনীয়াকৈ ধুনীয়া লাগিছে একদম ধুনীয়াকৈ একদম দাদাহঁতে খাই লৈছে তাৰপিছত আমি খাম লাহেকৈ আৰু ভিডিঅ'টো সামৰি দিম ইয়াতে দাদাহঁত গৈ লওক তাৰপিছত আৰু ভিডিঅ'টো সামৰি দিম ঠিক আছে